Hello everyone. আজি আমি পঢ়িম ক্লাছ 9 মেথছৰ এক্সাৰসাইজ 1.5। সো কোৱেশ্চন নম্বৰ 1ত কি কৈছে তলৰ সংখ্যাবোৰ পৰিমেয় আৰু অপৰিমেয় হিচাপে শ্ৰেণীভুক্ত কৰা। এতিয়া যদি কোৱেশ্চন নম্বৰ 1 চাও। কোৱেশ্চন নম্বৰ 1ত কি দি আছে 2 - √5 চাবা 2 - √5 যদি কোনো সংখ্যাৰ লগত এটা অপৰিমেয় সংখ্যা যোগ হৈ থাকে বিয়োগ হৈ থাকে পূৰণ বা হৰণ যি হৈ নাথাকক সেই গোটেই সংখ্যাটোক আমি কি বুলি ক'ম অপৰিমেয় সংখ্যা বুলি ক'ম। ইয়াত যদি চাও 2 - √5 আছে গতিকে এই ওভাৰঅল সংখ্যাটো কি হৈ গেল এটা অপৰিমেয় সংখ্যা হৈ গল। তাৰ পিছত কোৱেশ্চন নম্বৰ 2ত কি কৈছে 3 + 23 - 23 ঠিক আছে। এইটো যদি আমি সিম্পল কৰি লও কি হ'ব 3 √23 মাইনাস প্লাস মাইনাস 23 ঠিক আছে। এটা যদি চাও এইটো আমাৰ পৰিমেয় সংখ্যা কিন্তু ইয়াৰ লগত কি হৈছে 3 √23 টো আমাৰ কি কৰা হৈছে যোগ কৰা হৈছে গতিকে এইটো হ'ব কি হ'ব অপৰিমেয় সংখ্যা ঠিক আছে। কোৱেশ্চন নম্বৰ 3 টো যদি চাও আমি 2 √7/7 ঠিক আছে। ইয়াত √7 আৰু √7 কাটাকাটি গ'ল থাকিল আমাৰ 2/7 এইটো এটা কি হয় পৰিমেয় সংখ্যা হয় পৰিমেয় সংখ্যা। তাৰ পিছত 4 নম্বৰত কি কৈছে 1/√2 1/√2 এইটো এটা কি হ'ব অপৰিমেয় সংখ্যা হ'ব অপৰিমেয় কাৰণ ইয়াত 1 ৰ লগত কি হৈছে √2 এটা ডিভাইড হৈছে ঠিক আছে। তাৰ পিছত 5 নম্বৰত কি হ'ল 2π আমি জানো যে পাই এটা কি হয় অপৰিমেয় সংখ্যা হয় গতিকে এই গোটেই সংখ্যাটো কি হ'ব অপৰিমেয় সংখ্যা হ'ব অপৰিমেয়। তাৰ পিছত কৈছে তলৰ প্ৰতিটো ৰাশি সৰল কৰা। কোৱেশ্চন নম্বৰ 2 আনসাৰ। কোৱেশ্চন নম্বৰ 2 1ত কি দি আছে 3 + √3 * 2 + √2 ঠিক আছে। এইটো যদি আমি 3 × 6 3 √2 ঠিক আছে আৰু 2 √3 প্লাস 3 √3 * √2 কি হ'ব √6 ঠিক আছে। এতিয়া গতিকে এইটো হ'ল আমাৰ এনসাৰ। তাৰ পিছত কোৱেশ্চন নম্বৰ 2 3 √3 - 3 √3 গতিকে এইটোক আমি কি বুলি ভাঙিব পাৰো আমাৰ এটা সূত্ৰ আছে যে a - b * a + b ইয়াক আমি কি বুলি লিখিব পাৰো a² - b² ঠিক আছে। গতিকে এইটোক যদি আমি তেনেকৈ লিখো কি হ'ব a + b a - b a² মানে 3² minus b² মানে √3² ঠিক আছে 9 - 3 এনসার 6। তাৰ পিছত কোৱেশ্চন নম্বৰ 3 যদি চাও আমি √5 + √2 হোল স্কয়ার। এতিয়া ইয়াক কেনেকৈ ভাঙিব পাৰো আমি √5² √2² প্লাস 2 * √5 * √2 5² মানে 5 2² মানে 2 2 √10 7 + 2 √10 ঠিক আছে। এইটো আমাৰ আনসার। তাৰ পিছত 4 নম্বৰত কি পাম আমি 4 নম্বৰত কি দিয়া আছে √5 - √2 * √5 + √2 এইটো আমাৰ কোনটোৰ দৰে হয় কোৱেশ্চন নম্বৰ 2 ৰ দৰে হয় ঠিক আছে। a - b * a + b ইয়াক আমি কিহত ভাঙি দিম a² - b² অৰ্থাৎ 5² - 2² আমি কি পাম এনসার পাম 3 গতিকে এইটো মই কৰি নিদো তোমালোকে নিজে কৰিবা ঠিক আছে। তাৰ পিছত কোৱেশ্চন নম্বৰ 5 টো যদি মই কৰো কোৱেশ্চন নম্বৰ 5 কোৱেশ্চন নম্বৰ 5ত 3 √5 - 4 √3 হোল স্কয়ার ঠিক আছে 3 √5 হোল স্কয়ার এইটোক যদি আমি a - b হোল স্কয়ার সূত্ৰত ভাঙি দিও কি হ'ব a² প্লাস b² অর্থাৎ 4 √3 হোল স্কয়ার মাইনাস 2ab অর্থাৎ 3 √5 * 4 √3 ঠিক আছে। এতিয়া 3 3 × 9 5 প্লাস 16 * 3 মাইনাস 3 × 6 6 4 × 24 ঠিক আছে 5 3 × 15 √5 5 9 × 45 3 × 16 48 24 √5
তাৰপিছত এই দুটা এড কৰি আমি কি পাম 1393 মাইনাছ 24 ৰুট 15 ঠিক আছে তাৰপিছত কুৱেশ্যন নম্বৰ 6টো যদি চাওঁ আমি কুৱেশ্যন নম্বৰ 6ত কি দিয়া আছে ৰুট 7 মাইনাছ 6 ইনটু ৰুট 3 মাইনাছ ৰুট 7 ইয়াক আমি কেনেকৈ লাগিম ৰুট 6 ইনটু ৰুট 3 3 7 21 ৰুট 21 মাইনাছ ৰুট 7 ইনটু ৰুট 7 স্কুৱেৰ মানে 7 ঠিক আছে তাৰপিছত মাইনাছ 6 ইনটু ৰুট 3 মাইনাছ 6 ৰুট 3 তাৰপিছত মাইনাছে প্লাছ 6 ইনটু ৰুট 7 ঠিক আছে ইয়াক আৰু ইয়াতকৈ চিম্পল কৰিব নোৱাৰি গতিকে এইটো এনেকৈ থাকিব তাৰপিছত কুৱেশ্যন নম্বৰ 7ত কি দি আছে কুৱেশ্যন নম্বৰ 7ত দি আছে 2 প্লাছ ৰুট 6 ইনটু 4 প্লাছ ৰুট 6 এইটো যদি আমি চাওঁ ইয়াক আমি কেনেকৈ পাম 2 4 গুণ 8 2 ৰুট 6 প্লাছ 4 ৰুট 6 প্লাছ ৰুট 6 স্কুৱেৰ 6 গতিকে এইটো হ'ল আমাৰ ফাইনেল এনচাৰ এবাৰ কুৱেশ্যন নম্বৰ 3টো এইটো ইমান ইম্পৰ্টেণ্ট কুৱেশ্যন নহয় গতিকে তাৰপিছত কুৱেশ্যন নম্বৰ 4ত কৈছে ৰুট 9.3 সংখ্যাৰ হাত উপস্থাপন কৰা ঠিক আছে এই কুৱেশ্যনটোৰ কাৰণে মই এটা ছেপাৰেট ভিডিঅ' বনাম গতিকে এতিয়া আমি ডাইৰেক্ট কুৱেশ্যন নম্বৰ 5টো কৰিম ঠিক আছে কুৱেশ্যন নম্বৰ 5ত কৈছে তলৰ ৰাশিৰ হৰবিলাক পৰিমেয় কৰা এতিয়া কুৱেশ্যন নম্বৰ 5ৰ 1টো যদি চাওঁ আমি দিয়া আছে 1/√7 এইটো হৰটো আমি পৰিমেয় কৰিব লাগিলে আমি কি কৰিম তলত যিটো অপৰিমেয় সংখ্যা আছে তাক আমি সেইটোৰে মাল্টিপ্লাই কৰি দিম অৰ্থাৎ চাবা 1/√7 আছে এতিয়া তলত আৰু ওপৰত আমি √7ৰে মাল্টিপ্লাই কৰি দিম ঠিক আছে এতিয়া √7 ইনটু √7 কি পাব √7 স্কুৱেৰ অৰ্থাৎ তলত আহি গ'ল আমাৰ 7 আৰু ওপৰত কি থাকিব আমাৰ √7 তাৰপিছত কুৱেশ্যন নম্বৰ আমাৰ 2ত কি কৈছে 1/√7 মাইনাছ √6 এতিয়া ইয়াত যদি চাওঁ ইয়াত আমি হৰটো পৰিমেয় কৰিবলৈ কি কৰিব লাগিব এই দুটাৰ ৰুটটো উঠাব লাগিব ইয়াৰ ৰুটটো কেনেকৈ উঠাম আমি ইয়াত আমি এটা ফৰ্মুলা ইউজ কৰিম a মাইনাছ b ইনটু a প্লাছ b ইকুৱেল a স্কুৱেৰ মাইনাছ b স্কুৱেৰ এই সূত্ৰটো ব্যৱহাৰ কৰি আমি ইয়াৰে হৰটো পৰিমেয় কৰিম ঠিক আছে এতিয়া কি কৰিম √7 মাইনাছ √6 এতিয়া a মাইনাছ b পালোঁ এতিয়া আমি a প্লাছ bৰে আমি মাল্টিপ্লাই কৰিম a প্লাছ b অৰ্থাৎ √7 প্লাছ √6 ঠিক আছে তলত মাল্টিপ্লাই কৰিলে ওপৰতো কৰিব লাগিব ঠিক আছে এতিয়া এইটো মানে a স্কুৱেৰ মাইনাছ b স্কুৱেৰ a মানে √7 a স্কুৱেৰ মানে 7 b স্কুৱেৰ মানে √6 স্কুৱেৰ অৰ্থাৎ 6 আৰু ওপৰত থাকিল আমাৰ √7 প্লাছ √6 অৰ্থাৎ তলত 7 মাইনাছ 6 1 অৰ্থাৎ আমি কি পালোঁ √7 প্লাছ √6 এইটো হ'ল আমাৰ বি নম্বৰৰ কাৰণে এনচাৰ ঠিক আছে তাৰপিছত 3 নম্বৰত কি কৈছে 1/√5 প্লাছ √2 এতিয়া ইয়াতো আমি সেম ফৰ্মুলা ইউজ কৰিম a মাইনাছ b a প্লাছ b ইকুৱেল a স্কুৱেৰ মাইনাছ b স্কুৱেৰ ঠিক আছে এতিয়া a প্লাছ b ইয়াত দিয়া আছে আমি এইবাৰ মাল্টিপ্লাই কি এৰো কৰিম a মাইনাছ b ৰে মাল্টিপ্লাই কৰিম ঠিক আছে এতিয়া √5 প্লাছ √2 ইনটু √5 মাইনাছ √2 ঠিক আছে তলত কৰিলে ওপৰতো কৰিব লাগিব ওপৰত কৰিছোঁ আমি √5 মাইনাছ √2 এতিয়া √5 স্কুৱেৰ মানে 5 √2 স্কুৱেৰ মানে 2 ওপৰত থাকিল আমাৰ √5 মাইনাছ √2 অৰ্থাৎ তলত থাকিল আমাৰ 3 ওপৰত থাকিল আমাৰ √5 মাইনাছ √2 এইটো হ'ল আমাৰ 3 নম্বৰৰ কাৰণে এনচাৰ ঠিক আছে তাৰপিছত 5 নম্বৰত কি কৈছে 13/√5 ঠিক আছে এইটো আমাৰ কুৱেশ্যন নম্বৰ 1ৰ দৰে সেম হয় গতিকে আমি ইয়াত কি কৰিম এইটোত আমি √5ৰে তলতো মাল্টিপ্লাই কৰিম ওপৰতো মাল্টিপ্লাই কৰিম তলত মাল্টিপ্লাই কৰাৰ লগে লগে √5 স্কুৱেৰ হৈ গ'ল অৰ্থাৎ 5 হৈ গ'ল তাৰপিছত ওপৰত 13 ইনটু √5 এইটো হ'ব আমাৰ এনচাৰ ঠিক আছে এবাৰ যদি চাওঁ আমি 6 নম্বৰটো 6 প্লাছ √5 ডিভাইডেড বাই 6 মাইনাছ √5 ঠিক আছে এইটো যদি চাওঁ আমি এনেকৈ যেতিয়া থাকিব যেতিয়া ইয়াত মাইনাছ বা প্লাছ থাকিব সদায় আমি কোনটো ফৰ্মুলা ইউজ কৰিম a মাইনাছ b a প্লাছ b ইকুৱেল a স্কুৱেৰ মাইনাছ b স্কুৱেৰ যদি ইয়াত তলত প্লাছ মাইনাছ কিবা থাকে ঠিক আছে ইয়াত আমি a মাইনাছ b a প্লাছ b সূত্ৰটো কেনেকৈ ইউজ কৰিম চাবা
6 মাইনাছ ৰুট 5 ঠিক আছে আমাৰ 6টো ইয়াত পৰিমেয় হয় কিন্তু আমাৰ ৰুট 5টো কি হয় অপৰিমেয় হয় গতিকে আমি ৰুট 5ৰ ৰুটটো উঠাব লাগিব তাৰ কাৰণে আমি কি কৰিম 6 প্লাছ ৰুট 5 এইটোৰে আমি মাল্টিপ্লাই কৰি দিলোঁ ঠিক আছে তলত কৰিছোঁ যাতে ওপৰতো কৰিম আমি ওপৰত কৰাৰ লগে লগে 6 প্লাছ ৰুট 5 এতিয়া a minus b a plus b a minus b into a plus b মানে a square minus b square অৰ্থাৎ 6 square অৰ্থাৎ 36 ৰুট 5 square মানে 5 ঠিক আছে তাৰ ওপৰত a plus b অৰ্থাৎ a plus b whole square তাৰ ফৰ্মুলাটো কি আছিল a square অৰ্থাৎ 6 square 36 তাৰপিছত ৰুট 5 square অৰ্থাৎ 5 তাৰপিছত 2ab 2 a মানে 6 b মানে ৰুট 5 অৰ্থাৎ 2 গুণ 12 আৰু মাল্টিপ্লাই থাকিব আমাৰ ৰুট 5 ঠিক আছে এতিয়া তলত আমি কি পালো 31 পালো আমি ওপৰত আমি কি পাম 41 প্লাস 12 ৰুট 5 এইটো হ'ল আমাৰ এনসাৰ ঠিক আছে তাৰপিছত 7 নম্বৰটো আমাৰ 6 দৰে সেমে হয় 7 নম্বৰত কি কৈছে 5 প্লাস ৰুট 3 তলত আছে আমাৰ 3 প্লাস ৰুট 6 ঠিক আছে এটা যদি চাও 3 টো আমাৰ পৰিমেয় হয় কিন্তু আমাৰ ৰুট 6 টো কি হয় অপৰিমেয় হয় গতিকে ৰুট 6 টো আমি কি কৰিম পৰিমেয় বনাবলৈ আমি কি কৰিম আকৌ আমি ইউজ কৰিম a - b * a + b কাৰণ ইয়াত মাজত প্লাস আছে গতিকে এইটো সূত্ৰ ইউজ হ'ব গতিকে a + b আমাক দিয়া আছে 3 + ৰুট 6 এতিয়া আমি a - b ৰে আমি মাল্টিপ্লাই কৰিম অৰ্থাৎ 3 - ৰুট 6 ৰে আমি মাল্টিপ্লাই কৰিম ঠিক আছে এতিয়া ওপৰত কি থাকিব ওপৰত আমাৰ অলৰেডি আছিল 5 + ৰুট 3 ইনটু মাল্টিপ্লাই কি এৰে কৰিছো আমি তলতো মাল্টিপ্লাই কৰিছো 3 - ৰুট 6 ওপৰতো কি এৰে কৰিম 3 - ৰুট 6 a - b into a + b a square minus b square অৰ্থাৎ এতিয়া চাবা 18 ৰ পৰা আমাৰ কি এটা ওলাই আহিব 3 এটা ওলাই আহিব ৰুট 2 ঠিক আছে কাৰণ 3 টো ভিতৰত যোৱাৰ লগে লগে আমাৰ কি হৈ যাব 9 হৈ যাব 9 * 2 = 18 ঠিক আছে এতিয়া এনেকৈ থাকিব ইয়াত আৰু বেছি সিম্পলিফাই কৰিব নোৱাৰি ঠিক আছে তাৰ পিছত কোৱেশ্চন নম্বৰ 8 ত কি কৈছে কোৱেশ্চন নম্বৰ 8 ত 2 ৰুট 3 minus 3 ৰুট 2 by 3 ৰুট 2 plus 2 ৰুট 3 ঠিক আছে ইকুৱেল এই দুটা আমাৰ অপৰিমেয় সংখ্যা গতিকে ইয়াক আমি কিৰে মাল্টিপ্লাই কৰিম মাজত মাইনাস থাকাটোৰে মাল্টিপ্লাই কৰিম অৰ্থাৎ a plus b ইয়াত a plus b দিয়া আছে আমাক আমি মাল্টিপ্লাই কিৰে কৰিম a minus b ৰে মাল্টিপ্লাই কৰিম ঠিক আছে ইনটু a minus b অৰ্থাৎ 3 ৰুট 2 ইয়াত a মানে 3 ৰুট 2 minus 2 ৰুট 3 মই a টো ইয়াক ধৰিছো বেলেগে a টো ইয়াকো ধৰিব পাৰে গতিকে নিজৰ ইচ্ছা তাৰ পিছত তলত মাল্টিপ্লাই কৰিছো গতিকে ওপৰতো মাল্টিপ্লাই কৰিম ওপৰত অলৰেডি কি আছিল আমাৰ 2 ৰুট 3 minus 3 ৰুট 2 ঠিক আছে এতিয়া a plus b a minus b অৰ্থাৎ a square minus b square ওপৰত যদি চাও আমি ইয়াৰে মাইনাসটো আমি কমন ললো ধৰা মাইনাস এটা কমন ললো আমি ইয়াৰে মাইনাসটো কমন লোৱাৰ লগে লগে কি হ'ব 3 ৰুট 2 minus 2 ৰুট 3 3 ৰুট 2 minus 2 ৰুট 3 ঠিক আছে মাইনাসটো কমন লোৱাৰ লগে লগে এইটোৰ পৰা আমি এইটো পালো ঠিক আছে এতিয়া তলত যদি চাও 3 ৰুট 2 হোল স্কয়াৰ মানে 3 3 গুণ 9 9 2 গুণ 18 2 গুণ 4 4 3 গুণ 12 ঠিক আছে আৰু ওপৰত মাইনাসটো আমাৰ থাকিল যে a minus b into a minus b মানে a minus b হোল স্কয়াৰ গতিকে a square minus b a square minus twice ab plus b square ঠিক আছে 3 root 2 whole square minus 2ab 3 root 2 into 2 root 3 ঠিক আছে plus 2 root 3 whole square 6 to তলত থাকিল minus 18 plus 12 minus 12 root 6 6 ডিভাইড কৰাৰ লগে লগে অৰ্থাৎ মাইনাসটো যদি আমি এবাৰ মাল্টিপ্লাই কৰি দিও 2 root 6 minus 5 এইটো হল আমাৰ ফাইনাল আনসার ঠিক আছে তাৰ পিছত কোৱেশ্চন নম্বৰ 9 টো যদি চাও আমি এটা যদি চাও আমি এইটো এনেকুৱাত আছে নে root a plus x ক ধৰা আমি a বুলি ধৰিলো ক্যাপিটেল a বুলি ধৰিলো প্লাস root a minus x এইটোক ধৰা আমি ক্যাপিটেল b বুলি ধৰিলো গতিকে a plus b আমাক দিয়া আছে এতিয়া আমি মাল্টিপ্লাই কি এৰো কৰিম
a মাইনাছ b ৰে মাল্টিপ্লাই কৰিম অৰ্থাৎ চাবা a প্লাছ x মাইনাছ a মাইনাছ x ঠিক আছে তলত যিটোৰে মাল্টিপ্লাই কৰিছো ওপৰতো মাল্টিপ্লাই কৰিম a প্লাছ x মাইনাছ a মাইনাছ x এতিয়া a প্লাছ b a মাইনাছ b মানে a স্কোয়াৰ মাইনাছ b স্কোয়াৰ a স্কোয়াৰ মানে a প্লাছ x তাৰপিছত b স্কোয়াৰ মানে a মাইনাছ x ঠিক আছে তাৰপিছত a minus b অর্থাৎ a minus b হোল স্কোয়ার a স্কোয়ার মাইনাস b a স্কোয়ার প্লাস b স্কোয়ার মাইনাস টুয়াইস ab a স্কোয়ার মানে a প্লাস x b স্কোয়ার মানে a মাইনাস x মাইনাস 2ab 2ab মানে 2a প্লাস x a মাইনাস x ঠিক আছে এতিয়া ইয়াত নধৰাৰ কাৰণে মই সাইডত লিখিছো ইয়াত কি পালো আমি a আমার কটাকটি যাব মাইনাসে মাইনাসে প্লাস অর্থাৎ তলত থাকিল আমার 2x ঠিক আছে টুয়াইস x তাৰপিছত ওপৰত আমাৰ কি থাকিব ওপৰত যদি চাও আমি x কাটাকাটি গল তাৰপিছত টুয়াইস a মাইনাস 2 এটা যদি চাও ব্র্যাকেটৰ ৰুটৰ ভিতৰত কি আছে a plus x into a minus x অৰ্থাৎ a স্কয়াৰ minus b স্কয়াৰ 2 এৰে কাটাকাটি কৰি আমি কি পাম a minus a স্কয়াৰ minus x স্কয়াৰ এইটো হল আমাৰ ফাইনাল আনসার ঠিক আছে তাৰ পিছত চাবা কোৱেশ্চন নম্বৰ 6 ৰ 1 ত কি দিয়া আছে x = 1 plus √2 দিয়া আছে ঠিক আছে এতিয়া আমি উলিয়াব কি লাগে আমি উলিয়াব লাগে x - 1/x whole cube equal 8 ঠিক আছে এতিয়া চাবা এতিয়া কি কৰিম দুফালে আমি স্কয়াৰ কৰি দিম অৰ্থাৎ x স্কয়াৰ ইকুৱেল 1 plus √2 whole square ঠিক আছে এতিয়া এটুক যদি আমি ভাঙো কি হৈ যাব কি পাম আমি 1 plus 2 plus 2 √2 ঠিক আছে ইফালে থাকিল আমাৰ x স্কয়াৰ এতিয়া x স্কয়াৰ - 1 ইকুৱেল 2 plus 2 √2 ঠিক আছে এতিয়া দুফালে আমি x এৰে ডিভাইড কৰি দিম অৰ্থাৎ x থাকিল 1/x ইকুৱেল 2 plus 2 √2 divided by x ঠিক আছে এতিয়া চাবা x মানে আমি কি পাইছিলো 1 plus √2 ঠিক আছে ওপৰত থাকিল আমাৰ 2 plus 2 √2 ঠিক আছে x minus 1/x ঠিক আছে এতিয়া 2 টো যদি আমরা কমন ল ওপৰত কি হ'ব 1 plus √2 তলত থাকিল আমাৰ 1 plus √2 ঠিক আছে 1 plus √2 কাটাকাটি যায় আমি आंसर কি পালো 2 পালো ইফালে আমি 2 পালো ইফালে আমি কি পাম x minus 1/x কিন্তু আমি উলাব কি লাগে x minus 1/x whole cube এতিয়া আমি দুফালে যদি কিউব কৰি দেও অৰ্থাৎ x minus 1/x ওপৰত 3 ৰে আমি কি কৰি দিলো কিউব কৰিলো আমি তাৰ পিছত ইফালে আমি কিউব কৰি দিলো অৰ্থাৎ 2 to the power 3 ইফালে আমি आंसर কি পালো 8 ইফালে থাকিল আমাৰ x minus 1/x কিউব গটিকে আমি ফাইনাল आंसर কি পালো এটো তাৰ পিছত কোৱেশ্চন নম্বৰ 2 ত কি হৈছে সৰল কৰা 1/1 plus √2 ঠিক আছে প্লাস 1/√2 plus √3 গতিকে এইটো আমি সৰল কৰিব লাগে এতিয়া যদি চাও আমি সৰল কৰিবলৈ আমি ফাৰ্স্ট কি কৰিম হৰত যেটো আমাৰ অপৰিমেয় অংক আছে এই গোটাকিটাক আমি কি কৰিম পৰিমেয় কৰিম গতিকে ইয়াত চাও ইয়াত যদি চাও আমি 1 plus √2 ঠিক আছে এতিয়া যদি চাও আমি ইয়াত আছে 1 plus √2 ইয়াক আমি পৰিমেয় কৰিব লাগিব ইয়াত আছে √2 plus √3 ইয়াত আছে √3 plus √4 গটিকে গোটাকিটাক আমি কি কৰিব লাগিব পৰিমেয় কৰিব লাগিব এতিয়া 1 plus √2 আমি পৰিমেয় কৰিবলৈ আমি কি কৰিম 1 minus √2 ৰে মাল্টিপ্লাই কৰিম অৰ্থাৎ 1 plus √2 তলত মাল্টিপ্লাই কৰিছো গতিকে ওপৰতো মাল্টিপ্লাই কৰিম অৰ্থাৎ 1 minus √2 ঠিক আছে এতিয়া প্লাস a plus b আমি মাল্টিপ্লাই কি এৰে কৰিম a minus b ৰে মাল্টিপ্লাই কৰিম অৰ্থাৎ √2 plus √3 into √2 minus √3 ঠিক আছে তলত মাল্টিপ্লাই কৰিছো গতিকে ওপৰতো মাল্টিপ্লাই কৰিম √2 minus √3 এতিয়া প্লাস এইটো ইয়াত নধৰাৰ কাৰণে মই ইয়াত লিখিছো ঠিক আছে ইয়াত a plus b আছে আমি মাল্টিপ্লাই কি এৰে কৰিম a minus b ৰে মাল্টিপ্লাই কৰিম ওপৰত থাকিব √3 minus √4 ঠিক আছে এতিয়া
a প্লাছ b a মাইনাছ b a স্কোয়াৰ মাইনাছ b স্কোয়াৰ অৰ্থাৎ 1 মাইনাছ ৰুট 2 হোল স্কোয়াৰ মানে 2 ওপৰত থাকিলে আমাৰ 1 মাইনাছ ৰুট 2 প্লাছ a প্লাছ b a মাইনাছ b অৰ্থাৎ ৰুট 2 হোল স্কোয়াৰ মানে 2 ৰুট 3 হোল স্কোয়ার মানে 3 উপরে থাকিলে আমার ৰুট 2 মাইনাস ৰুট 3 এবার প্লাস a প্লাস b a মাইনাস b a স্কোয়ার মাইনাস b স্কোয়ার ৰুট 3 স্কোয়ার মানে 3 ৰুট 4 স্কোয়ার মানে 4 উপরে থাকিলে আমার ৰুট 3 মাইনাস ৰুট 4 ঠিক আছে এতিয়া 1 মাইনাস ৰুট 2 মানে মাইনাস 1 উপরে থাকিলে আমার 1 মাইনাস ৰুট 2 মাইনাস 2 মাইনাস ৰুট 3 মানে মাইনাস 1 মাইনাস 2 ইয়াত গ'ল ৰুট 2 মাইনাস ৰুট 3 ঠিক আছে তাৰপিছত যদি চাওঁ আমি প্লাস 3 মাইনাস 4 মানে মাইনাস 1 এই প্লাসটো আমি কি কৰি দিম মাইনাস কৰি দিম ইয়াত ঠিক আছে তলত থাকিল 1 ৰুট 3 মাইনাস ৰুট 4 ঠিক আছে মাইনাসটো তলত আছিল ৰুট ওপৰত যোৱাৰ লগে লগে ৰুট 2 মাইনাস ৰুট 2 মাইনাস 1 হৈ গ'ল ঠিক আছে মাইনাস ৰুট 2 তাৰপিছত মাইনাস ৰুট 3 প্লাস 2 ৰুট 2 ঠিক আছে এতিয়া ৰুট 3 কটাকটি গ'ল ৰুট 2 কটাকটি গ'ল এনসার কি পালো আমি 2 ৰুট 2 মাইনাস 1 এইটো হল আমাৰ ফাইনাল এনসার ঠিক আছে এতিয়া চাবা কোয়েশ্চন নাম্বার 6 और 3 কি কৈছে 1.2777 অৰ্থাৎ ইয়াত 7 টো ৰিপিট কৰি আছে তাৰ পিছত 0.1 চিনিটো ইয়াত ৰিপিট কৰি আছে ঠিক আছে এই পৰিমেয় সংখ্যা দুটা যোগ কৰা চাবা এতিয়া এনেকৈ দেখিলে আমি ডাইৰেক্ট এইটো যোগ কৰিব নোৱাৰো ঠিক আছে এটা যোগ কৰিবলৈ আমি কি কৰিম এই দুটাক ফার্স্ট p বাই q আৰিত লৈ যাম ঠিক আছে এটা চাবা 1.27 আৰু 0.13 ঠিক আছে এই দুটাক যোগ কৰিবলৈ আমি কি কৰিম ফার্স্ট ইহতক এই দুটাক ফার্স্ট আমি p বাই q আৰিত নিম তাৰ কাৰণে আমি কি কৰিম ধৰা হল প্ৰথম আমি 1.27 ক আমি p বাই q আৰিত নিম ধৰা হল x ইকুৱেল 1.27 ঠিক আছে অৰ্থাৎ 1.277777 okay 7 ঠিক আছে এতিয়া কি কৰিম যেহেতু এটা সংখ্যা ৰিপিট কৰিছিল গতিকে আমি 10 এৰে মাল্টিপ্লাই কৰিম 10x এইফালে 10 এৰে মাল্টিপ্লাই কৰাৰ লগে লগে 12.777 এনেকৈ গ'ল ঠিক আছে এতিয়া এইটো আমি এনেকৈ লিখিব পাৰো 11.5 প্লাস 1.277 এতিয়া 11.5 এইটো আমি x বুলি লিখিব পাৰো ইফালে থাকিল আমাৰ 10x ঠিক আছে x টো ইফালে অহাৰ লগে লগে আমাৰ কি হৈ গ'ল 9x ইফালে থাকিল আমাৰ 11.5 x মানে কি পালো আমি 11.5 বাই 9 অৰ্থাৎ 10 এৰে মাল্টিপ্লাই কৰি আমি এতিয়া কি কৰিম দশমিকটো উঠাই দিম অৰ্থাৎ 115 তলত থাকিল আমাৰ 90 ইয়াত আমি ফাইনালি কিমান পালো 23 বাই 18 তাৰ পিছত সেকেন্ডটো যদি আমি p বাই q আৰিত নিও আকৌ ধৰা হল এবাৰ y বুলি ধৰি ললো আমি ঠিক আছে কাৰণ প্ৰথমবাৰ আমি x বুলি ধৰিছো এবাৰ আমি y বুলি ধৰি ললো y ইকুৱেল 0.13 ইয়াত 3 টো ৰিপিট কৰি আছে 1333 y ঠিক আছে যেহেতু এটা সংখ্যা ৰিপিট কৰিছিল গতিকে 10 এৰে মাল্টিপ্লাই কৰিম 10y ইয়াত 1.333 ঠিক আছে এইটো আমি কি বুলি লিখিব পাৰিম 1.2 plus 0.1333 কাৰণ 1 টো ইফালে থাকিল 0.1 0.2 মানে 0.3 ঠিক আছে 1.2 ইয়াক আমি কি বুলি লিখিম y বুলি লিখিম 10y y টো ইফালে আৱাৰ লগে লগে 9y হৈ গ'ল ইফালে থাকিল 1.2 y মানে কি পালো আমি 1.2 বাই 9 দশমিকটো উঠাই দিম 12 বাই 90 2 বাই 15 ফাইনাল আনসাৰ এইটো পালো এতিয়া এইটো আমি কিহৰ কাৰণে পালো 0.13 ৰ কাৰণে পালো এইটো পালো আমি 1.27 ৰ কাৰণে গতিকে এই দুটা যদি আমি যোগ কৰি দিও 23 বাই 18 প্লাস 2 বাই 15 ঠিক আছে গতিকে আমি কি পালো লসাগু কি পালো আমি 5 3 গুণ 15 6 গুণ 90 90 পালো আমি ঠিক আছে গতিকে आंसर কি পালো আমি তলত থাকিল 90 ওপৰত থাকিল আমাৰ 7 2 1 চিনিৰে কটাকটি কৰি আমি
43 গতিকে এনচাৰ কি পালোঁ আমি 43/30 এইটো হ'ল আমাৰ ফাইনেল এনচাৰ ঠিক আছে